কোন ক্ষীণ কোন শকত কোন ক্ষীণাইছে কোন শকত হৈছে কাৰ ঘৰত কি হৈছে বা কোন কোলা কোন বগা এইখিনি হিচাপ কৰিবৰ কাৰণে সমাজত এক শ্ৰেণীৰ মানুহ থাকে এই এক শ্ৰেণীৰ মানুহৰ পৰা সদায় আঁতৰত থাকে তেওঁলোকে কেতিয়াও আপোনাক লগ পালে কেতিয়াও নকয় যে ভাল হৈ আছ ধুনীয়া হৈ আছ বা ভাল লাগিছে তোক দেখি সেইখিনি মানসিক শক্তি নিদিয়ে আপোনাৰ জীৱনত কি হৈ আছে নহৈ আছে তেওঁ নাজানে ডাইৰেক্ট আহি কব তই ইমান ক্ষীণালি তই ইমান শকত হলি আৰে প্ৰথমটো জানিল যে সেই মানুহজনৰ কি হৈ আছে পৰিৱেশ পৰিস্থিতি তাৰ পিছত মোটিভেশ্যন দিব আছে দিয়া এই শ্ৰেণী মানুহে সকলোতে মাছৰ দৰে ঘুলুকি থাকে পানীত যেনেকৈ মাছ এটা দিলে ঘুলুকি থাকে ঠিক তেনেকৈ এই শ্ৰেণীৰ মানুহে ৰাতিপুৱাই ওলাই দিনটোত কাক কেনেকৈ ডিপ্ৰেশ্যন দিব পাৰি কাক কেনেকৈ দুই এটা কথা কৈ ডাউন কৰি ৰাখিব পাৰি সেই কাম গতিকে এনেকুৱা মানসিকতা হ'ব নালাগে সকলোকে দেখিলে আনন্দ মনেৰে হাঁহি মনেৰে ধুনীয়া হৈছে ভাল লাগিছে ভাল হ'ব তোমাৰ এই শব্দবিলাক প্ৰয়োগ কৰিব তেতিয়া সমাজত আৰু বেছি ভাল পজিটিভ বাৰ্তা প্ৰচাৰ হ'ব আৰু ভাল হ'ব আৰু ফেচবুকতো কিছুমানে কমেণ্ট লিখে যি টি কৈ সেইবিলাকো কৈছোঁ যিমান বেয়া লিখিব সিমান আপোনাৰ জীৱনত বেয়া হ'ব আনৰ কেতিয়াও বেয়া নহয় জয় অসম ভিডিঅ'টো চালে যদি ধন্যবাদ থেংক ইউ